কেন্দ্ৰীয় চৰকাৰখনে ইতিমধ্যে অৱগত কৰি অহা হৈছে। আপোনালোকে দেখিছে কা আন্দোলনৰ সময়ত ৫জনকৈ অসমীয়া ডেকা গুলীয়াই হত্যা কৰিলে। অসমৰ সমস্ত জনতা ৰাজপথলৈ ওলাই আহিলে আৰু তাৰপিছত অসমৰ জনতা আৰু দল সংগঠনে জনাই দিলে যে ৭১ চনৰ ২৪ মাৰ্চলৈকে যিমান বিদেশী আহিছিলে আমি তেওঁলোকক আদৰি লৈছো, কিন্তু ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বিদেশী আমি গ্ৰহণ নকৰো। তাৰপিছত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰখনে তাক আইনত পৰিণত কৰি তেওঁলোকে ইতিমধ্যে দেখিছে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে তেওঁলোকে আকৌ বিদেশী ইয়াত আমাৰ দাবী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আকৌ ওলাইছে যে যোৱাকালি আপোনালোকে দেখিছে তেওঁলোকে আৰু এখন নটিফিকেশ্যন ওলাইছে ২৪ চনৰ তেওঁলোকে ৩১ ডিচেম্বৰলৈকে আকৌ বিদেশী আদৰি লোৱাৰ তেওঁলোকে কুচকাৱাজ চলাইছে। আমি ক'ব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে এনেকে ১০ বছৰকে বঢ়াই নি পেলাই তেওঁলোকে ৩১ কৰিব ৪০ কৰিব এনেকে সকলো বিদেশী আদৰি লোৱা স্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। আমি দাবী জনাইছো ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক সি মুছলিমে হওক এজনকে বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব। আন্দোলন পুনৰ আৰম্ভ হ'ব। এইবাৰ আমি দল সংগঠনবিলাকক কৈছো, সকলো দল সংগঠন অসমৰ দলক আহ্বান জনাইছো, জনতাক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি বিজেপিৰ পাল্লাত পৰি এই হিন্দু মুছলিমৰ ৰাজনীতি এৰি দিব লাগে। বৰ্তমান সময়ত যে অসমে বিদেশীবিলাক গ্ৰহণ নকৰে এইষাৰ কথা উলিয়াই দিব লাগে। বিভিন্ন দল সংগঠনে যাতে এই ৰাজপথৰ আন্দোলনটো খেলপথাৰলৈ নিনিয়ে তাৰ প্ৰতি অসমৰ জনতাই চকু দিব লাগে। অৱশ্যে অসমৰ জনতাক আহ্বান জনাইছো, বাতিল কৰিবৰ দাবীত সকলো ৰাইজ ওলাই আহক, অন্যথা এই বিজেপি চৰকাৰখনে কেৱল ভোটৰ স্বাৰ্থত কেৱল ভোটৰ স্বাৰ্থত অসমখন বিদেশী চৰণীয়া পথাৰ কৰিবলৈ বিচাৰিছে। যোৱা কা আন্দোলনৰ সময়ত আমাৰ যি ৫জন শ্বহীদ হ'ল, সেই শ্বহীদৰ কেঁচা তেজ এতিয়াও ৰাজপথত পৰি আছে আৰু সেই কেঁচা তেজৰ মূল্য নবৰাকে বিজেপি চৰকাৰখনে আমি এৰি দিব নোৱাৰো। আজি বিভিন্ন কায়দা কৌশল কৰি তেওঁলোকে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে আৰু সেই হিন্দু বাংলাদেশী সংস্থাপন কৰি তেওঁলোকে অসমীয়া মানুহক সংখ্যালঘু কৰিব বিচাৰিছে। আমাৰ মাটি, আমাৰ ভেটি, আমাৰ চাকৰি এই সকলোবিলাক কাঢ়ি ল'ব বিচাৰিছে আৰু এই কথাটো আমি কোনো পৰ্যায়ত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনী কেতিয়াও আমি মানি নলওঁ। আমি কৈ আছো যে এটাই কথা, আমাক কি লাগে? আমাক ৬ জাতিৰ জনজাতিকৰণ লাগে আৰু ৬ জাতিৰ জনজাতিকৰণ কৰি আমাৰ যিটো আমাৰ ৰাজ্যখন ট্ৰাইবেল ষ্টেট কৰিব লাগে। আমাক ভাৰতৰ সংবিধানৰ আৰ্টিকল 371A লাগে আৰু যাৰ দ্বাৰা আমাৰ মাটি আৰু সম্পদবিলাক সুৰক্ষিত হ'ব। আৰু এই কথাবিলাক, এই প্ৰশ্নবিলাকৰ উত্তৰ নিদি তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিলে। প্ৰথমতে তেওঁলোকে পাছপৰ্ট আইন সংশোধন কৰিলে। পাছপৰ্ট আইন সংশোধন কৰি যেতিয়া নহ'ল তেওঁলোকে কা আনিলে। কা অনাৰ পিছতো যেতিয়া নহ'ল তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিছে। বিদেশী ন্যায়াধীকৰণৰ পৰা কেছবিলাক উঠাই ল'ব বিচাৰিলে আৰু এতিয়া আকৌ পাছপৰ্ট আইনৰ আধাৰত অৰ্ডাৰ উলিয়াইছে, অধ্যাদেশ উলিয়াইছে। গতিকে আমি এটাই কথাই ক'ব বিচাৰিছো যে আমি অসমীয়া মানুহে কেতিয়াও হিন্দু বাংলাদেশী গ্ৰহণ নকৰো আৰু হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব। এই নাগৰিকত্ব আমি কেতিয়াও দিবলৈ দিব নোৱাৰো।